নমস্কাৰ, মই শংকৰে মই মোৰ চেনেল অসম কুইজলৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি সকলোৱে গম পাওঁ যে 5846টা অলৰেডি এডমিট কাৰ্ড আহি গৈছে SSC তৰফৰ পৰা। বন্ধুসকল, সেই পৰীক্ষাসমূহ কেনেকৈ হ'ব, কি হ'ব, টোটেল কুৱেশ্যন নম্বৰ কিমান হ'ব, নেগেটিভ মাৰ্ক কিমান আছে আৰু ফাইনেল ষ্টেজ অৰ্থাৎ কেইটা পৰীক্ষা দিয়াৰ পাছতে ফাইনেলকৈ ধৰিব পৰা যাব কোন পাছ কোন ফেইল। বন্ধুসকল, এইটো ভিডিঅ'ত মই অতি বিতংকৈ বুজাই দিবলৈ চেষ্টা কৰিম। যদি আপুনি পোনপ্ৰথমবাৰৰ কাৰণে আছে এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। যেতিয়া মই এনেকুৱা সুন্দৰ খবৰ দিবলৈ চেষ্টা কৰোঁ, আপোনালোক সকলোতকৈ আগত পাব যায় কি নহওক। আজিৰ ভিডিঅ' আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আমি সকলোৱে গম পাওঁ যে বৰ্তমান সময়ত 5846টা এডমিট কাৰ্ড আহি গ'ল SSC ফালৰ পৰা। কিন্তু সেই পৰীক্ষাসমূহ টোটেল কুৱেশ্যন নম্বৰ কিমান হ'ব, নেগেটিভ মাৰ্ক কিমান হ'ব, আৰু আমি সকলোৱে গম পাওঁ যে বেছিভাগৰে আমাৰ পৰীক্ষা গুৱাহাটীত হ'ব, অৰ্থাৎ দিছপুৰ। টোটেল কুৱেশ্যন হ'ব 100টা আৰু নেগেটিভ মাৰ্ক আছে নাই বহুতে যিহেতু সুধি আছে। বন্ধুসকল, মই এইকণতে কৈছোঁ 4টা ভুল হ'লে 1 মাৰ্ক কটা যাব, অৰ্থাৎ কাট অফ মাৰ্কটো ওপৰত যোৱাত বহুতো আপোনালোকক নিগেটিভ কৰিব। অৰ্থাৎ এইটোৱে ক'ব বিচাৰিছোঁ, যদিহে আপোনালোকে যিবোৰ প্ৰশ্ন উত্তৰ জানে সেইখিনিয়ে কৰিব, বাকী নজনাখিনি আপোনালোকে নকৰিব, কিয়নো কাট অফ মাৰ্কটো বহুতো তললৈ গুচি আহিব। সেইকাৰণে যিবোৰ প্ৰশ্ন জানে সেইখিনিয়ে কৰিব। বন্ধুসকল, এতিয়া হয়তো আপোনালোকে গম পাই গৈছে যে টোটেল কুৱেশ্যন 100 মাৰ্ক আছে আৰু নেগেটিভ মাৰ্কটো হ'ল 4টা ভুল কৰিলে 1 মাৰ্ক কটা যাব, আৰু বহুতে পৰীক্ষা দিছপুৰত আছে। বন্ধুসকল, এইটো আছিলে এটা সৰু ইনফৰমেশ্যন। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।